দুধনৈৰ অসম মেঘালয় সীমাৱৰ্তী ডামৰাত দেওবাৰে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আবু ছয়েদ নামৰ এজন ব্যৱসায়ী গুৰুতৰভাৱে আহত হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দুৰ্বৃত্তই ব্যৱসায়ীজনক লক্ষ্য কৰি চাৰিজাই গুলী চলায়। ইয়াৰে চাৰিটা গুলী আবু ছয়েদৰ বুকুত লাগে। ঘটনাটো সংঘটিত কৰাৰ পিছতে আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে। গুলীবিদ্ধ লোকজনৰ স্থানীয় ৰাইজে ততাতীয়াকৈ উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয় লৈ যায়, কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰাথমিক চিকিৎসাৰ পাছতে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে। ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দুধনৈ সম জিলা আৰক্ষী অধীক্ষক নূপৰঞ্জন নেওগ আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা উপস্থিত হয়। আৰক্ষী দলটোৱে সমগ্ৰ এলেকাটো ঘেৰি ধৰি ঘটনাৰ তীব্ৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তৰ সন্ধানত অভিযান ব্যৱস্থা অব্যাহত ৰাখিছে। নিউজ টেক্স অসম লাইভ 24। স্যার আমি এই ক্যাম্পৰ ভিতৰত আছিলোঁ। তখন আবু সাহেদ আৰু নাইবেলি নামৰ মানুহটা দুজন বজাৰ কৰিব গৈছে। বজাৰ কৰি আনি সেনা ইয়াতে পিলপিলিত আহিছে। দুটা পানীৰ ড্ৰাম লৈ আহিছে। এটা আমাৰ গুদামত দিব, এটা আবু সাহেদৰ ৰুমত লৈ যাব। সেই পিলপিলিতে ৰখি সেনা আবু সাহেদ মই নাইবেলি মোক মাতিছে। মই আহি পাইছোঁ। আৰু পিছতে সি এটা এই নাইবেলি যিটো সি এটা ড্ৰাম নমাইছে। নমাৰ পিছতে ইফালে ঠাচ ঠাচ 3-4টা গুলি শব্দ হ'ল। মই মানে চিকুৰ মাৰি সেনে ভিতৰত গ'লোঁ। কি হ'ল পিছত ভিতৰত আৰু এটা বেপাৰী আছিল, তাক ক'লোঁ যে এনে কথা। কিন্তু তাৰ সৰু বাইটো ভিতৰৰ পৰা শব্দ পাই আছোঁ এই চাইডত। তাৰমানে সি এই আবু সাহেদক যে গুলিয়াইছে সি এই ঘৰৰ অলপ ইফালে দাউৰি যায় না, বাগৰি পৰি গৈছে। পিছত এই বেপাৰীটাক মাতি সেনে মই লগত আহিলোঁ যে ছাৰ এই তই এনে গুলাল তাক আছ। আহি কিনে চাওঁ একদম ইফালে তেজ 3টা গুলি লাগছে, 3-4টা গুলি লাগছে। পিছত সেই তাৰ সৰু ভাইটা বিৰাট চিকুৰ পাৰি আছে। মই বড় ভাই বুলি কৈ আছে। পিছত তাৰ বাইকটো ষ্টাৰ্ট দি বাইকত উঠাইছে আবু সাহেদক, কিন্তু বাইকটো ষ্টাৰ্ট নহ'ল। পিছত এই জামাল যে আছে এইটো ঘৰৰ, তাৰ বাইকত উঠাই না পিছত এই দুধনৈত লৈ গ'ল। এইখিনি জানো।